নমস্কাৰ মই স্বৰ্ণালী এই মুহূৰ্তত লৈ আনিছো আনন্দা গুৰুত্বপূৰ্ণ খবৰ এবাৰ আসু কৰ্মীৰ উদ্ভণ্ডালি এবাৰ আসু কৰ্মীয়ে নিখাৰ ৰাজপথত উদ্ভণ্ডালি কৰাৰ অভিযোগ আছে তাৰ পাছতে ৰাইজ ওলাই আহিছে খুৰাপান কৰি খুৰাৰ ৰাগিত মাতাল হৈ আসু কৰ্মীয়ে চলালে উপদ্ৰৱ আৰু তাৰ পাছতে ৰাইজ ওলাই আহিছে ৰাইজে অতিষ্ঠ হৈ লপাথপা দিছে কেনেদৰে দিছে আমি দৃশ্যাংশ আমি এই মুহূৰ্তত লৈ আনিছো তিতাবৰ ৰাজপথৰ দৃশ্য আমি লৈ আনিছো এই মুহূৰ্তত তিতাবৰত নিখাৰ ভাগৰ দৃশ্য এয়া আসু কৰ্মীক ৰাইজে দিছে লপাথপা কিয়নো আসু কৰ্মীৰ উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে দৃশ্যাংশ দেখুৱাই আছো নিশা খুৰাৰ লাগি তিতাবৰত আসু কৰ্মীৰ উদ্ভণ্ডালি নিশা তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সমীপত আসু কৰ্মীক লপাথপা দিছে ৰাইজে এমএছৰ সহায়ত কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত তেজপুৰৰ দৃশ্য খুৰাৰ লাগি আসুৰ কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈছে আসু কৰ্মীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈছে ৰাইজ আৰু ওলাই আহি ৰাইজে দিছে লপাথপা ইফালে কাজিয়া কৰিবলৈ একাংশই দা কটাৰী লৈ অহাৰ অভিযোগ ৰাইজৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সমীপৰ এটা ব্যক্তিগত ছাত্ৰ নিবাসত উদ্ভণ্ডালি কৰাৰ অভিযোগ আৰু তাৰ পাছতে স্থানীয় ৰাইজে উত্তম মাধ্যম দিছে আসু কৰ্মীক ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে দৃশ্যাংশ দেখুৱাই আছো আমি নিখাৰ ৰাজপথত কেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে তিতাবৰত আমি দৃশ্যাংশ দেখুৱাই আছো এই মুহূৰ্তত তিতাবৰৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ আসুৰ কৰ্মীক কেনেদৰে ৰাইজে লপাথপা দিছে সেই দৃশ্য আমি আগবঢ়াইছো এই মুহূৰ্তত খুৰাৰ লাগি তিতাবৰত আসুৰ কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু নিশা তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সমীপত আসু কৰ্মীক লপাথপা দিছে ৰাইজে খুৰাৰ লাগি মাতাল আসু কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ আৰু আসু কৰ্মীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ ওলাই আহিছে ৰাইজ ইফালে কাজিয়া কৰিবলৈ একাংশই দা কটাৰী লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ ইয়াৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সমীপৰ এটা ব্যক্তিগত ছাত্ৰ নিবাসত উদ্ভণ্ডালি কৰি থকাৰ বাবে ৰাইজ ওলাই আহিবলগীয়া হৈছে ৰাইজ অতিষ্ঠ হৈছে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে উত্তম মাধ্যম সোধাইছে ৰাইজে আৰু আসু কৰ্মীৰ উদ্ভণ্ডালিত এবাৰ অতিষ্ঠ হৈছে ৰাইজ ওলাই আহি উত্তম মাধ্যম সোধাইছে খুৰাৰ লাগি মাতাল তিতাবৰৰ আসু কৰ্মীক উত্তম মাধ্যম সোধোৱা হৈছে দৃশ্য দেখুৱাই আছো আমি এই মুহূৰ্তত Not the right place. Please. ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ আসুৰ সমৰ্থিত প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেই সময়ছোৱাত তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এজন ৰক্তিম শইকীয়া নামৰ ছাত্ৰৰ যি জন্মদিনৰ পাৰ্টি সেই পাৰ্টিত কিছু আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰি পেলাই আমাৰ যিহেতু ছাত্ৰ সন্থাৰ সমৰ্থিত পাৰ্টীৰ সম্পাদকজনৰ নামো ৰক্তিম শইকীয়া আছিল আৰু সেই যিজন জন্মদিনৰ পাৰ্টি দিছিলে সেই ছাত্ৰজনৰ নামো ৰক্তিমেই আছিল সেই পাৰ্টিত কিন্তু আমাৰ ছাত্ৰজনৰ নামটো ব্যৱহাৰ কৰি পেলাই এটা ভিডিঅ' ভাইৰেল কৰি দিলে বিভিন্ন হোৱাটছআপ গ্ৰুপত আৰু আমি যিহেতু ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াক যেতিয়া এনেকুৱা এটা বিশ্বাস অপবাদ দিয়ে তাত আমি উক্ত স্থানত আমি বস্তুটো কি হৈছে তাৰ বাবে আমি বুজ ল'বলৈ আহিছিলোঁ কিন্তু তেনেকুৱা পৰিস্থিতিত এজন ব্যক্তিয়ে শাৰীৰিকভাৱে মোক আক্ৰমণ কৰিছে আৰু যথেষ্ট আমাৰ কেইবাজনো কৰ্মীকো তেওঁ শাৰীৰিকভাৱে লাঠি লৈ পেলাই পানে মৰা ভাবুকি প্ৰদান কৰিছে এইটো কমপ্লিট এটা প্ৰিপ্লেন বস্তু বুলি ক'ব লাগিব আমি যিহেতু আমাৰ তাত কৰ্মীসকল কোনো সেই পাৰ্টিটোত জড়িত নাছিল আৰু আমাৰ স্পষ্ট কথা যদি ৰক্তিম শইকীয়াৰ কিবা তেনেকুৱা সুৰাপান কৰি থকা ভিডিঅ' পায় যদি আজি এই মুহূৰ্তত প্ৰমাণ কৰি দিব পাৰে তেওঁ যদি সুৰাপান কৰি থকা থানালৈ আহিছে মই এতিয়া এই মুহূৰ্তত মই থানাত উপস্থিত আছোঁ যিহেতু বস্তুটো এটা ষড়যন্ত্ৰমূলক ভিডিঅ' আমি এই ষড়যন্ত্ৰ গুণ পাই আমি তিতাবৰ আৰক্ষী চকীক থানাত কাষ চাপিছোঁ উচিত তদন্ত কৰি বিষয়টো দোষীক শাস্তি প্ৰদান কৰিব তেওঁলোকে বস্তুটো প্ৰমাণ সহকাৰে চাই লওক প্ৰথম অৱস্থাত যদি ৰক্তিম শইকীয়াই প্ৰকৃততে সেই পাৰ্টিটোত জড়িত আছিল তেতিয়া ৰক্তিম শইকীয়াক মই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি স্পষ্ট কথা কৈছোঁ যে আমি ছাত্ৰ সন্থাৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাবলৈ আমি বাধ্য কৰাম কোন কলেজৰ ছাত্ৰও আছিলে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ বাহিৰৰ ব্যক্তিও কিন্তু জড়িত আছে
আছিলে ছাত্ৰ আছিলে কোন কলেজৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় কিমানজন ছাত্ৰ আছিলে মই যিটো ৰুমত পাৰ্টিটো হৈছে মই ৰুমলৈ যোৱা নাই কাইলৈ অনুষ্ঠিত হ'বলগীয়া তিতাবৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমাৰ আছুৰ সমৰ্থিত প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল সেই সময়ছোৱাত তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এজন ৰক্তিম শইকীয়া নামৰ ছাত্ৰৰ যি জন্মদিনৰ পাৰ্টি সেই পাৰ্টিত কিছু আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰি পেলাই আমাৰ যিহেতু ছাত্ৰ সন্থাৰ সমৰ্থিত পাৰ্টীৰ সম্পাদকজনৰ নামো ৰক্তিম শইকীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099